নমস্কাৰ এডু সেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি জিকে 20টা অতি গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকক আগবঢ়াইছো আৰু আটাইকেইটা এমসিকিউ বেস কৰা হৈছে জিওগ্ৰাফি ওপৰত জিওগ্ৰাফি ইণ্ডিয়া আৰু ওয়াৰ্ল্ড দুইটা কভাৰ কৰিব হেকলৈকে চাব খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা নিশ্চিতভাৱে পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে ঠিক আছে আমি প্ৰথম প্ৰশ্নটো আগবঢ়াইছো How many states of India are bordered by Bhutan? Bhutan ভাৰতৰ কেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে যদিও প্ৰশ্নটো ইংৰাজীত আছে আমি অসমীয়াত কৈ যাম চিন্তা কৰিব নালাগে একেবাৰে সিম্পল ইংৰাজীত আছে অপচন এ 1 B2 C3 D4 এটা কেইখন ৰাজ্যৰ লগত শেয়াৰ কৰি আছে ইয়াৰ শুদ্ধটোটো হ'ব চাৰিখন ৰাজ্যৰ লগত শেয়াৰ কৰি আছে আৰু কোন কেইখন ৰাজ্যৰ লগত শেয়াৰ কৰি আছে আমি চাওঁ আহক West Bengal Sikkim, Assam, Arunachal Pradesh আমি যদি ম্যাপখন চাও তার আমি নিশ্চয় দেখা পাম আপোনালোকে ছবিখন মন কৰক যেটো ভুটান পাৰ্ট আছে এটো ভুটান পাৰ্ট আৰু এই পাৰ্টটো অৰুণাচল প্ৰদেশ এটো আসাম হালধীয়া যেটো পাৰ্ট আছে এই পাৰ্টটো ওয়েস্ট বেংগল আৰু যেটো বগা পাৰ্ট আছে ইয়াতে এটো হল সিকিম এই চাৰিখন ৰাজ্যই ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ঠিক আছে এই পিছৰ প্ৰশ্নটো লাগবাইছো Which state has the longest coastal border in India ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূলীয় সীমা আছে উপকূলীয় অৰ্থাৎ সাগৰৰ পাৰৰ যেটো অঞ্চল এই পাৰটো উপকূল বুলি কয় এই পাৰবিলাকক উপকূল বুলি কয় এইখিনি আছে গুজৰাটৰ পৰা যিবিলাক ষ্টেট আছে ৰাজ্য আছে ওয়েস্ট বেংগললৈকে ইয়াৰ কাষে কাষে যিবিলাক জায়গাবিলাকক উপকূল এটা প্ৰশ্নটো হল কোনখন ৰাজ্যৰ আটাইতকৈ বেছি উপকূলীয় ৰেখা আছে বা সীমা আছে ইয়াৰ শুদ্ধটোটো হ'ব অপচন এ গুজৰাটৰ সাগৰীয় সীমা আটাইতকৈ বেছি ইয়াৰ শুদ্ধটোটো হ'ব অপচন এ এই পিছৰ প্ৰশ্নটো লাগবাইছো Budapest is situated on which river? Budapest চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? Budapest হল capital of Hungary, Hungaryৰ capital মনত ৰাখিব এটো capitalৰ ওপৰত প্ৰশ্ন আহে capital of Hungary আৰু ইয়াৰ কাৰেন্সি কয় forint F O R I N T forint এটো হ'ব পাৰে কারেন্সি ওপৰৰ প্ৰশ্ন আহে ক্যাপিটাল হাঙ্গেৰীৰ ক্যাপিটাল হল বুদাপেষ্ট আৰু ইয়াৰ কারেন্সি অৰ্থাৎ পইচা কি বুলি কয় ফৰেন বুলি কয় যেনে ইণ্ডিয়াক ৰূপী বুলি কয় হাঙ্গেৰীত ফৰেন বুলি কয় আৰু ইয়াৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ ডি ডানুবে ৰিভাৰ ইয়াৰ পিছৰ প্ৰশ্নটো লাগবাহিছো গুৰুত্বপূৰ্ণ প্ৰশ্ন নেশনাল ৰাইচ ৰিসাৰ্চ ইনষ্টিটিউট is located ধান গৱেষণা কেন্দ্ৰ আমাৰ ভাৰতৰ ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত হেতু হল ইয়াৰ শুদ্ধটোটো হল অপচন নম্বৰ বি কটক আৰু কটক ক'ত আছে উৰিষ্যা উৰিষ্যাত কটক আছে আৰু যত নেতাজী সুভাষ চন্দ্ৰ বস জন্ম হৈছিল আৰু ইয়াৰ এখন নদী উৰিষ্যাৰ এখন গুৰুত্বপূৰ্ণ নদী হল মহানদী এটো মনত ৰাখিব আমি পিছৰ প্ৰশ্নটো লাগবাহিছো The topic of cancer passes through how many Indian states topic of cancer অৰ্থাৎ আমাৰ যেল কৰ্কট ক্ৰান্তি ৰেখা কেইখন ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈছে এৰ শুদ্ধটোটো হ'ব 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈছে হে 8খন ৰাজ্য কি চাৱা হওক গুজৰাট ৰাজস্থান মধ্য প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েস্ট বেংগল আৰু মিজোৰাম কেতিয়াবা প্ৰশ্ন তেনেকৈ আহে ইয়াৰ চাৰিখন ৰাজ্য দিব এখন বেলেগ ৰাজ্য যি দিব যাৰ মাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হোৱা নাই তেতিয়া আমাৰ খুদিব তলৰ কোনখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হোৱা নাই তেতিয়া আমি যদি এই নামবিলাক ভালদৰে জানো ৰাজ্যবিলাকৰ নামটো তেতিয়া আমি কনফিউজন নহওঁ যদি মেপত চাই এডাল কৰ্কট ক্ৰান্তি ৰেখা
ইয়াৰ গুজৰাটৰ পৰা মিজোৰামলৈকে এই 8খন ষ্টেট আছে এই 8খন ৰাজ্যৰ মাজেৰে এই ৰেখাডাল পাৰ হৈ গৈছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ which latitude passes through the middle of India কোনডাল অক্ষৰেখা ভাৰতৰ সোঁমাজেৰে পাৰ হৈ গৈছে এটা কৈছে ট্ৰপিক অফ ক্যাপ্ৰিকন আৰ্কটিক চাৰ্কল ট্ৰপিক অফ কেঞ্চাৰ আৰু ইকুৱেটৰ আমি ইয়াৰ শুদ্ধটোটো কৈ দিছো ইয়াৰ শুদ্ধটোটো হ'ব ট্ৰপিক অফ কেঞ্চাৰ মই মেপত বুজাবলৈ চেষ্টা কৰিছো ইয়াত চাওক যিডাল সোঁমাজেৰে গৈছে এডাল সোঁমাজেৰে গৈছে এডাল হ'ল 0 ডিগ্ৰী আৰু এডালক কয় ইকুৱেটৰ বুলি কয় আৰু ভাৰতৰ মাজেৰে যিডাল গৈছে এডাল এটাৰ ওপৰডাল মন কৰক এডাল হ'ল ট্ৰপিক অফ কেঞ্চাৰ আৰু ইয়াৰ বা কৰ্কট ক্ৰান্তি ৰেখা এডাল কিমান 23.5 ডিগ্ৰী এডালক কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ক্ৰান্তি ৰেখা তাৰ তলৰডাল সাউথৰ ফালে যিডাল গৈছে এডাল মকৰ ক্ৰান্তি ৰেখা আৰু ডিগ্ৰীটো একেই 23.5 ডিগ্ৰী সাউথ ঠিক আছে এপিসোড আপোনাৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছো Andaman Islands are located in which sea? Andaman দ্বীপ বিলাক কোনখন সাগৰত অৱস্থিত Arabian Sea, Bay of Bengal, Indian Ocean আৰু Atlantic Ocean ধৰি লওক এখন ইণ্ডিয়াৰ মেপখন এটা কৈছে আৰবিয়ান সন এইখন আৰবিয়ান সি তলত ইণ্ডিয়ান ওশেন আৰু এটো বে অফ বেংগল বা বংগোপসাগৰ এটা সুধিছে কি আন্দামান আইল্যান্ডস ক'ত আছে ইয়াত আছে নহয় জানো ইয়াত আছে আন্দামান আৰু নিকোবৰ গতিকে এখন কোনখন সাগৰ হ'ব বে অফ বেংগল এৰ শুদ্ধটোটো হ'ব বে অফ বেংগল অপচন নম্বৰ বি পিছৰ প্ৰশ্নটো আগবাঢ়িছো The state of Assam has অসমৰ আছে কি আছে অপচন বিলাক দি দিছে 3 national parks and 6 wildlife sanctuaries ছখন ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিখন ৰাষ্ট্ৰীয় উদ্যান আৰু ছখন wildlife sanctuary আছে ছখন national park আৰু 11খন wildlife sanctuary অপচন সি আছে 7খন national park আৰু 15খন wildlife sanctuaries আৰু অপচন ডি আছে 7খন national park আৰু 16খন wildlife sanctuary এর কোনটোৰ শুদ্ধ হ'ব এ শুদ্ধটো হ'ব অপচন নম্বৰ ডি 7 national parks and 16 wildlife sanctuaries আমাৰ যদি 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখিবলৈ আহে তেতিয়া আমি এটা নাম মনত ৰাখিব কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক নামেৰি ন্যাশনাল পাৰ্ক ওৰাং ন্যাশনাল পাৰ্ক যিখনৰ আগতে নামটো আছিল ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা ন্যাশনাল পাৰ্ক ৰায়মৰা ন্যাশনাল পাৰ্ক আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্ক এই 7খন ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ নাম আপোনালোকে মনত ৰাখিব তাৰ পিছত চাওক Which region in India is known as Rice Bowl of India? ভাৰতৰ ৰাইচ বোল বুলি কোন অঞ্চলক জনা যায় অৰ্থাৎ ৰাইচ বোল অৰ্থাৎ য'ত ধানৰ উৎপাদন আটাইতকৈ বেছি হয় যিটো অঞ্চলত ধানৰ উৎপাদন আটাইতকৈ বেছি হয় হেতু ৰাইচ বোল অফ ইণ্ডিয়া বুলি জনা যায় কোনটো অঞ্চল অপচন এছ ব্ৰহ্মপুত্ৰ ভ্যালি বিট আছে ইণ্ডো গংগেটিক প্লেইন সি ডেকান প্লেটু আৰু ডি কৃষ্ণা গোদাবৰী ডেল্টা ৰিজন এৰ শুদ্ধটো হ'ল অপচন নম্বৰ ডি কৃষ্ণা গোদাবৰী ডেল্টা ৰিজন ঠিক আছে ইয়াৰ পিছৰটো চাওক The easternmost and the westernmost states of India are ভাৰতৰ আটাইতকৈ পূবৰ আৰু আটাইতকৈ পশ্চিমৰ ৰাজ্য দুখন কোনকেইখন অপচন এ আছে জম্মু কাশ্মীৰ আৰু তামিলনাডু অপচন বি আসাম এণ্ড গুজৰাট অপচন সি অৰুণাচল প্ৰদেশ এণ্ড গুজৰাট ডি লাডাখ এণ্ড তামিলনাডু আমি যদি পুনৰ ভাৰতৰ মেপখন চাওঁ
এটো নৰ্থ ইষ্ট নৰ্থ সাউথ ইষ্ট ওয়েস্ট এটা পূবত কি হ'ব একেবাৰে পূবত আছে অৰুণাচল প্ৰদেশ আৰু একেবাৰে পশ্চিমত কি আছে এফালে গুজৰাট গতিকে অপচন কোনটো হ'ব অৰুণাচল প্ৰদেশ এণ্ড গুজৰাট অপচন নম্বৰ সি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ হুইচ ৱাটাৰ বডি separates Andaman and Nicobar Islands আন্দামান আৰু নিকোবৰ আইল্যান্ডক কোন জলভাগে পৃথক কৰিছে অপচন আছে পাক ষ্ট্ৰীট পক প্ৰণালী 0 ডিগ্ৰী চেনেল আন্দামান সি আৰু 10 ডিগ্ৰী চেনেল আমি মেপত চাবলৈ চেষ্টা কৰিম এর প্ৰথমতে মই উত্তৰটো কৈ দিছো এটো হল এর উত্তৰটো 10 ডিগ্ৰী চেনেল এটা 10 ডিগ্ৰী চেনেল কোনটো আমি মেপত চাওঁ আপোনালোকে মেপত নিশ্চয় মন কৰিছে এটো আন্দামান আৰু এটো নিকোবৰ আইল্যান্ড এখানে নিকোবৰ আইল্যান্ড যেটো মাজৰ পাৰ্ট এটো এ লিখা আছে দেখিছেনে 10 ডিগ্ৰী চেনেল এটো ওয়াটাৰ বডি কোৱা হয় 10 ডিগ্ৰী চেনেল নিশ্চয় বুজিব পাৰিছে তাৰ পিছৰ প্ৰশ্নটোলে আগবাঢ়িছো টাইটান is the largest satellite of টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ অপচন এ আছে জুপিটাৰ বৃহস্পতি গ্ৰহ ভেনাস শুক্ৰ গ্ৰহ সি সেটাৰ্ন শনি গ্ৰহ ডি মাৰ্স মঙ্গল গ্ৰহ কোনটো হ'ব এর শুদ্ধটো হ'ব অপচন নম্বৰ সি সেটাৰ্ন এটো আমি জানো নহয় জানো যে জুপিটাৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট আৰু এটো হল সেকেন্ড লাৰ্জেষ্ট এটো সেকেন্ড লাৰ্জেষ্ট প্ল্যানেট আৰু কোনটো গ্ৰহৰ কিমান উপগ্ৰহ আছে সেটাৰ্নৰ কিমান আছে সেটাৰ্নৰ 146 এটো মই গুগলত পাইছো আপোনালোকে চেক কৰিব জুপিটাৰৰ কিমান আছে জুপিটাৰৰ কম আছে 95 এটো কোৱেশ্চন হ'ব পাৰে যে সেটাৰ্নৰ কিমান মুনছ আছে বা কিমান স্যাটেলাইটস আছে উপগ্ৰহ কিমান 146 আৰু জুপিটাৰৰ কিমান আছে 95 ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো লাগবাইছো ইয়াৰ এটো হ'ব পাৰে এটা প্ৰশ্ন আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ তাপমাত্ৰা আটাইতকৈ বেছি আটাইতকৈ গৰম গ্ৰহ কোনটো ভেনাস শুক্ৰ গ্ৰহ ঠিক আছে The McMahon line defines border between McMahon line কোন দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰিছে ইণ্ডিয়া এণ্ড বাংলাদেশ ইণ্ডিয়া এণ্ড পাকিস্তান ইণ্ডিয়া এণ্ড শ্ৰীলংকা ইণ্ডিয়া এণ্ড চাইনা এৰ শুদ্ধতৰ কোনটো ইণ্ডিয়া এণ্ড চাইনা McMahon line ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ ডিফাইন কৰিছে ইণ্ডিয়া আৰু পাকিস্তান বৰ্ডাৰ কোনে ডিফাইন কৰিছে ৰেড ক্লিফ লাইন আৰু লাইন অফ কন্ট্ৰোল LOC বুলি কয় লাইন অফ কন্ট্ৰোল যেটো McMahon লাইন আছে McMahon লাইনটো ক'ত আছে ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশ যেটো অৰুণাচল প্ৰদেশ চাইনাৰ বৰ্ডাৰ হয় অৰুণাচল প্ৰদেশ আৰু এটো কেতিয়া নিৰ্ধাৰণ কৰা হৈছিল 1940 এটো প্ৰশ্ন হ'ব পাৰে আজিকালি এটো বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আহি যায় গতিকে আপুনি নিশ্চিত হ'ব নোৱাৰে সন্ত মনত ৰখা ভাল কিমান সনত 1940 আৰু এটো McMahon লাইন কিয় কোৱা হয় এজন ব্ৰিটিছ বিষয়া আছিল তেওঁৰ নামটো হেনৰি McMahon নামটো লিখি দিছো হেনৰি McMahon হেনৰি McMahon ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো লাগবাইছো Which Indian state shares borders with maximum number of states কোনখন ভাৰতৰ ৰাজ্যই আটাইতকৈ বেছি ৰাজ্যৰ লগত সীমা শেয়াৰ কৰিছে অপচন বিলাক চাওক ৰাজস্থান উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ গুজৰাট মধ্য প্ৰদেশ মাজত আছে হেকাৰণে নেকি আটাইতকৈ বেছি বৰ্ডাৰ শেয়াৰ কৰিব নেকি মধ্য প্ৰদেশে তেনেকুৱা কথা নহয় এৰ শুদ্ধটো হল উত্তৰ প্ৰদেশ আপুনি যদি মেপত চাই এটো উত্তৰ প্ৰদেশ এই যেটো ডাৰ্ক গ্ৰীন পাৰ্ট আছে এটো উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশ হল এখন বিদেশী ৰাষ্ট্ৰই সীমা শেয়াৰ কৰিছে নেপাল হেতু প্ৰশ্ন হ'ব পাৰে যে উত্তৰ প্ৰদেশৰ লগত সীমা শেয়াৰ কৰা বিদেশী ৰাষ্ট্ৰখন কোনখন তেতিয়া আমি কি আনসাৰ দিম নেপাল বাকিবিলাক চাওকচোন বিহাৰ ঝাৰখণ্ড ছত্তীশগড় মধ্য প্ৰদেশ ৰাজস্থান হৰিয়ানা এইবিলাক ৰাজ্যই উত্তৰাখণ্ড এইবিলাক ৰাজ্যই বৰ্ডাৰ শেয়াৰ কৰি আছে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ
অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশে আটাইতকৈ বেছি ৰাজ্যৰ লগত সীমা শ্বেয়াৰ কৰি আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছোঁ question number 15 which gas is responsible for the blue color of Neptune Neptune to যেটো Neptune গ্ৰহ আছে Neptune গ্ৰহটো ব্লু কালাৰ হয় তাৰ কাৰণে কোন ৰেসপন্সিবল হয় কোনটো গ্যাস ৰেসপন্সিবল হয় propane ethane butane methane এর শুদ্ধটো হ'ব methane methane গ্যাসৰ কাৰণে যেটো Neptune যেটো গ্ৰহ হয় হেতু নীলা দেখি ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওক Which is the largest national park of India? ভাৰতৰ আটাইতকৈ ডাঙৰ ন্যাশনাল পাৰ্ক কোনখন? কাজিৰঙা ন্যাশনাল পাৰ্ক নহয়। জিম কৰবেট ন্যাশনাল পাৰ্ক হল আটাইতকৈ ডাঙৰ যিখন জিম কৰবেট ন্যাশনাল পাৰ্ক আৰু এখন ক'ত আছে? উত্তৰাখণ্ডত আছে। উত্তৰাখণ্ড ইউকে উত্তৰাখণ্ড শৰ্টকে লিখিছো এটো ইউনাইটেড কিংডম নহয় উত্তৰাখণ্ড আৰু এর শুদ্ধটো কি হ'ব? হেমিছ ন্যাশনাল পাৰ্ক হেমিছ ন্যাশনাল পাৰ্ক এটো ক'ত আছে লাডাখ লাডাখ এটা কোল্ড ডেজাৰ্ট হয় গতিকে লাডাখ এটা হেমিছ ন্যাশনাল পাৰ্ক আছে আটাইতকৈ ডাঙৰ ঠিক আছে আটাইতকৈ সৰু ন্যাশনাল পাৰ্ক কোনখন যদি এটো প্ৰশ্ন আহে ইণ্ডিয়াৰ আটাইতকৈ সৰু ন্যাশনাল পাৰ্ক হেতু হল সাউথ বুটন BUTTON সাউথ বুটন ন্যাশনাল পাৰ্ক আৰু এটো ক'ত আছে এটো আন্দামানত আছে সাউথ বুটন ন্যাশনাল পাৰ্ক ইণ্ডিয়াৰ আটাইতকৈ সৰু ন্যাশনাল পাৰ্ক ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছো Where is the Karakoram Pass located? Pass গিৰিপথ এই গিৰিপথ সম্পৰ্কে বহুত তথ্য জানিবলগীয়া আছে আপোনালোকে চাবচোন কি কি গিৰিপথ আছে এ যেটো হৈছে কাৰাকোৰাম গিৰিপথ ক'ত আছে এৰ শুদ্ধটো হ'ব লাডাখ আৰু বেছিভাগ গিৰিপথ জম্মু কাশ্মীৰ লাডাখ অৰুণাচল প্ৰদেশ এইবিলাকতে আছে নহয় জানো গতিকে কনফিউজ হ'ব পাৰে ইয়াৰ শুদ্ধটো হ'ব কাৰাকোৰাম যেটো গিৰিপথ আছে হেতু লাডাখত আছে আৰু জম্মু কাশ্মীৰৰ এটা গিৰিপথ আছে এটো বৰ এটা পপুলাৰ হেতু হল বানিহাল পাস আছে যেটো জাৱাহৰ টানেল বুলি কোৱা হয় জাৱাহৰ টানেল হেতু মনত ৰাখিব জাৱাহৰ টানেল বুলি যেটো কোৱা হয় আৰু এটো কোনটো ৰেঞ্জত আছে পীৰপঞ্জাল পৰ্বত ৰেঞ্জত আছে এটো পীৰপঞ্জাল ঠিক আছে হেতু মনত ৰাখিব Question number 18 The driest part of India is in India আটাইতকৈ শুকান অঞ্চলটো ক'ত আছে এটা শুকান মানে যত বৰষুণ কম হ'ব আৰু যত বৰষুণ কম হ'ব তাত কি হ'ব মৰুভূমি হ'ব এতিয়া শুদ্ধটো কি হ'ব জয়সালমেৰ তাত মৰুভূমি আছে নহয় জানো ডেজাৰ্ট আছে আৰু লাডাখনৰ ডেজাৰ্ট হেতু কয় কোল্ড ডেজাৰ্ট মই শৰ্টকে লিখিছো কোল্ড ডেজাৰ্ট তাৰ পিছৰ প্ৰশ্নটো চাওক Which river is called the sorrow of Bengal বেংগালৰ sorrow বা বেংগালৰ দুখ বুলি কোনখন নদী কোৱা হয় হুগলি নদী নহয় হুগলি নদী ওয়েস্ট বেংগলত আছে গংগা নহয় গংগা 11খন ষ্টেটৰ মাজেদি বৈ গৈছে হেতু প্ৰশ্ন হ'ব পাৰে যে গংগা নদী কিমানখন ষ্টেটৰ মাজেদি বৈ গৈছে 11খন ষ্টেটৰ মাজেদি বৈ গৈছে এৰ শুদ্ধটো হ'ব দামোদৰ নদী কোৱা হয় sorrow of Bengal আৰু দামোদৰ আৰু কুশি নদী কোৱা হয় sorrow of বিহাৰ এই দুটা হ'ব পাৰে কোনখন নদীক বিহাৰৰ sorrow বুলি কোৱা হয় বিহাৰ তেতিয়া আমি কি লিখিম কুশি আৰু যিখন নদী বেংগালৰ sorrow হয় সেইখন হয় দামোদৰ ঠিক আছে আমি আজি ভিডিওৰ শেষৰ প্ৰশ্নটো লৈ আহিছো Which of the following countries has the longest international boundary with India তলৰ কোনখন দেশে ভাৰতৰ লগত আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰিছে পাকিস্তান আফগানিস্তান চাইনা এণ্ড বাংলাদেশ ইয়াৰ শুদ্ধটো হ'ব বাংলাদেশ কিমান শ্বেয়াৰ কৰিছে
4096 এপ্ৰক্সিমেট ইমান কিলোমিটাৰ জায়গা কভাৰ কৰিছে আৰু আটাইতকৈ কম বৰ্ডাৰ কোনে শ্বেয়াৰ কৰিছে আফগানিস্তান আটাইতকৈ কম কিমান কৰিছে আপোনালোকে হেতু জনাব একেবাৰে কম 100ও নহয় আপোনালোকে হেতু জনাবচোন কিমান শ্বেয়াৰ কৰিছে আৰু বাংলাদেশৰ লগত কিমান শ্বেয়াৰ কৰিছে 4096 কিলোমিটাৰ ঠিক আছে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটোৰ পৰা আপোনাৰ কিবা লাভ হৈছে বুলি ভাবিছে এটা লাইক কৰিব আমি উৎসাহ পাওঁ তেতিয়া আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ